বঙাইগাঁও জিলাৰ ৩ নম্বৰ নাচনগুৰিত আকৌ ভয়াৱহ অগ্নিকাণ্ড ৯টা ঘৰত বিস্তৰ ক্ষয়ক্ষতি। বঙাইগাঁও জিলাৰ ৩ নম্বৰ নাচনগুৰিত আজি আকৌ এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাত সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় সূত্ৰ অনুসৰি এটা ঘৰত গেছ চিলিণ্ডাৰ আৰু বিদ্যুৎ সংযোগত হঠাৎ হোৱা ত্ৰুটিৰ ফলতেই এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। জুই বিয়পি পৰে কাষৰীয়া আন আন ঘৰত। এই অগ্নিকাণ্ডত মুঠ ৯টা ঘৰত সম্পূৰ্ণৰূপে অগ্নিগ্ৰস্ত হয়। অগ্নিকাণ্ডত বহু পৰিমাণৰ ধন সম্পত্তি, গৃহস্থলীৰ প্ৰয়োজনীয় সামগ্ৰী, ধাৰ্মিক গ্ৰন্থ, গুৰুত্বপূৰ্ণ নথিপত্ৰসহ বহু মূল্যৱান সামগ্ৰী সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়। ঘটনাটোত কোনো ধৰণৰ প্ৰাণহানি হোৱা নাই যদিও বহুটা পৰিয়াল নিঃস্ব হৈ পৰিছে। খবৰ পোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ বহু চেষ্টা চলাই জুই নিয়ন্ত্ৰণলৈ আনে। লগতে আৰক্ষীৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ আৰু এলেকাটো সুৰক্ষিত কৰি তোলে। বৰ্তমান আৰক্ষীয়ে এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানি তদন্ত আৰম্ভ কৰে। এই ভয়াৱহ ঘটনাই সমগ্ৰ নাচনগুৰি অঞ্চলটোত শোক আৰু উৎকণ্ঠাৰ পৰিৱেশ সৃষ্টি কৰিছে। বঙাইগাঁৱৰ পৰা সঞ্জীৱ অধিকাৰীৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট ৰিপৰ্ট। ঘটনাটো আজি কি হৈছিল? ঘটনাটো মানে ছাৰ আজি মোটামুটি তেতিয়া ৩টামান বাজে। ৩টামান বজাত মই খালি কৈমাৰীৰ পৰা চিদৰচতিৰ পৰা আহি গাড়ী ঘৰত ৰাখিছোঁ। আহি চাওঁ আমাৰ ইফালে পূৰা জুই লাগিছে। আহি চালোঁ কাৰেণ্টৰ পৰা একেবাৰে জুই লাগি গ'ল। মোটামুটি 4টা ফেমিলি আছে ইয়াতে, 5টা ফেমিলি আছে, 2টা পাৰ্টৰ, অনাৰ 2টা, এটা অনাৰ বেলেগ আৰু এটা অনাৰ বেলেগ। টোটেল মোটামুটি 9টা ঘৰ আছে। 9টা ঘৰ আছে, ফেমিলি 5টা আছে। পুৰা লাইনত লাগি পুৰা একদম চাৰখাৰ হৈ গ'ল। কি কাৰণত জুইটো লাগিছে? জুই মানে কাৰেণ্টৰ পৰা লাগিছে। এইটো কাৰেণ্টৰ পৰা লাগিছে। কাৰেণ্টৰ পৰা লাগি গেছ টেংকি পুৰা চিলিণ্ডাৰ ব্ৰাষ্টিং হৈ পুৰা লাগি গৈছে। আমি ওচৰত যাবই পৰা নাই। হয়তো আপোনালোকে ভিডিঅ'বিলাক মই পঠাইছোঁ, আপোনালোকে চাব। তো মই এইটোৱে আপোনালোকৰ জৰিয়তে মই জনাব বিচাৰিছোঁ জিলা প্ৰশাসন এবং লাইনৰ কৰ্তৃপক্ষক, আমাৰ নাচনগুৰিত লাইনৰ ইমান ডিষ্টাৰ্ব হৈ আছে। কেতিয়াবা 3টাৰত মানে ফায়াৰিং কৰি থাকে লাইনমেনবিলাক, সেইবিলাক কোনো গুৰুত্ব নিদিয়ে। আমাৰ এই নাচনগুৰিত ইতিমধ্যে মই মানে জনাইছোঁ যে কাভাৰিঙৰ ব্যৱস্থা কৰিব লাগে, কাৰণ ইয়াত ঘন ঘন ঘৰ, জনবসতি ঘৰ, মানুহৰ ঘৰৰ ওপৰেদি কাৰেণ্টৰ তাঁৰ গৈছে। এতিয়া যদি তেওঁলোকে যদি কাভাৰিঙৰ ব্যৱস্থা নকৰে, এতিয়া লাইনৰ তাঁৰবিলাক মানে ঢলি থাকে। যেতিয়া ফায়াৰিং হয় এই জুইটো আমাৰ ঘৰত পৰি যায়। ঘৰত পৰি যোৱাৰ কাৰণে আজি আমাৰ এই অৱস্থা লগা হৈছে। আপুনি চাওক, ইয়াত মতা মানুহ এটাও নাই, মাইকী মানুহ সবকটাই বিধৱা মানুহ। এওঁলোকৰ ঘৰৰ কোনো মতা মানুহ ফেমিলি নাই। এওঁলোকে মানুহৰ হাজিৰা মজুৰি কৰি খাই যিহেতু মানে পৰিয়ালটো পোহপাল কৰি আছে। আজি চাওক, ইহঁতৰ ঘৰৰ এটা বস্তু বাহিনী ওলাব পৰা নাই, চব মানে জ্বলি পুৰি চাইখাৰ হৈ গ'ল। ডকুমেণ্টছ এটাও ওলাব পৰা নাই। তো মই চৰকাৰক বা আপোনালোকৰ জৰিয়তে জিলা প্ৰশাসনক এইটো অনুৰোধ জনাইছোঁ, এওঁলোকৰ কাৰণে যেন কিবা এটা ব্যৱস্থা কৰি দিয়ে। ফায়াৰ ব্ৰিগেডো আহিছিল, পুলিচো আহিছিল, সবেই ইতিমধ্যে চাই গ'ল। তো এইটো আপোনালোকৰ জৰিয়তে এওঁলোকক মই জনাইছোঁ, কিবা এটা ব্যৱস্থা কৰি দিলে। 2টা পৰিয়াল আছে, ফেমিলি মানে অনাৰ 2টা, কিন্তু ফেমিলি ইয়াতে 5টা আছে। তেওঁলোকৰ হয়তো কিছু সুবিধা হ'ব। এটাৰো গাৰ্জিয়ান নাই। আমাৰ জিলা মানে ডিষ্ট্ৰিক্টৰ যিহেতু আমাৰ স্থানীয় MP ছাৰ আছে, ফণীভূষণ ছাৰ আছে, তাকো মই কঠোৰভাৱে অনুৰোধ জনাইছোঁ যে ছাৰে এইটো যেন অলপ চোৱা চিতা কৰে। এইটোৱে মোৰ ক'ব লগা।